that don't have any intervals মানে এই ভাৰতৰ কিছুমান ভাৰতীয় চিনেমা যিবোৰত মানে কি এটা ইণ্টাৰভেল মানে আপোনাৰ কি কয় এইটো মাজত যে ইণ্টাৰভেল দিয়ে চ' সেইবোৰ ইণ্টাৰভেল মানে ব্ৰেক টাইম চ' সেইবোৰ নাই চ' তেনেকুৱা কেইখনমান চিনেমাৰ বিষয়ে আলোচনা কৰিম ইন দিছ ভিডিঅ' চ' দেৰি নকৰোঁ উইথাউট এনি ৱেষ্টিং অফ টাইম লেটছ গেট ষ্টাৰ্টেড দ্য ভিডিঅ' চ' বলক গাইজ নাম্বাৰ ওৱানখন চাই লওঁ তো নাম্বাৰ ওৱানত আহিলে আপোনাৰ এইখন আৰু এইখন হ'ল আপোনাৰ ইত্তিফাক আৰু এইখন চিনেমাত আপোনাৰ ব্ৰেক টাইম নাই মানে ন' ইণ্টাৰভেল আৰু ইয়াতে লিখা আছিল দিছ 1969 ক্ৰছিভ ছাছপেন্স থ্ৰিলাৰ ৱেবছ ইটছ নাৰেটিভছ উইথাউট এন ইণ্টাৰভেল আৰু এইখন চিনেমা সম্পূৰ্ণ উইথাউট ইণ্টাৰভেলৰ দ্বাৰা এইটো বনোৱা হৈছিল এইখন চিনেমা while intensifying the tension in the film ঠিক আছে আৰু এইখনৰ নাম আছিলে আপোনাৰ ইত্তিফাক ঠিক আছে গাইজ কোনে কোনে চালে এইটো কমেণ্টত জনাব পাৰে এইখন চিনেমা চ' এইখন চিনেমাৰ কোনো ইণ্টাৰভেল নাই ঠিক আছে এইখন হ'ল নাম্বাৰ ওৱান আৰু নাম্বাৰ টুত চাই লওঁ আমি বলক নাম্বাৰ টুত আহিলে এইখন আপোনাৰ ধুবিঘাট আৰু ইয়াতে ষ্টাৰিং কৰিছিলে আপোনাৰ আমিৰ খান আৰু আপুনি কোন ইয়াতে কাষ্ট কৰিছিলে আপুনি স্ক্ৰীণত দেখিছে চাগে চ' এইখনৰ নাম আছিলে ধুবিঘাট আৰু এইখন চিনেমাটো কোনো ইণ্টাৰভেল বা ব্ৰেক টাইম নাছিলে চ' যিয়ে কি নহওক এইখন আছিলে আমিৰ খানৰ এইখন ধুবিঘাট ঠিক আছে তো বলক নেক্সটখন আৰু এইখন আহিলে নেক্সটখন আহিলে আপোনাৰ নেক্সটখন মানে হ'ল আপোনাৰ এইজন দেখিছে আৰু এইজনে কাষ্ট কৰিছিলে এইখন চিনেমাত আৰু চিনেমাখনৰ নাম হ'ল আপোনাৰ দেলহি বেলি হয় আৰু দেলহি বেলি এইখন চিনেমা আছিলে আপোনাৰ ন' ব্ৰেক উইথাউট ব্ৰেক এইখন চিনেমা সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছিলে উইথাউট ব্ৰেক মানে ন' ইণ্টাৰভেলছ আৰু ইয়াতে ডিছক্ৰিপশ্যনটোত লিখা আছে আপোনাৰ দ্য ব্লেক কমেডি হেড এ ফাৰ্ষ্ট পেজ refrain from engaging in an interval as is the norm with Indian cinema এইখন উইদাউট ইণ্টাৰভেল এখন চিনেমা সম্পূৰ্ণৰূপে প্ৰস্তুত কৰোৱা হৈছিল আৰু কোন কাষ্টিং কৰিছিলে আপুনি স্ক্ৰীণত দেখিছে চ' এইবোৰে আৰু এইখন নাম আছিলে আপোনাৰ দেলহি বেলি হয় ঠিক আছে তো বলক আৰু নেক্সটখন আমি চাই লওঁ পটাপট তো বলক নেক্সটখন আছিলে আপোনাৰ এইখন মানে হ'ল এইখনৰ নাম হ'ল আপোনাৰ ৱাৰ্ণিং হয় আৰু আপুনি স্ক্ৰীণত দেখিছে এইবোৰ কাষ্টিং তাৰপিছত আৰু কোনে আপোনাৰ ষ্টাৰিং কৰিছিলে চ' এভৰিথিং আপুনি স্ক্ৰীণত দেখিছে এইখন নাম আছিলে ৱাৰ্ণিং আৰু ইয়াতে ডিছক্ৰিপশ্যনটো লিখা আছে দ্য নন লাইনাৰ ষ্টৰি টেলিং ফৰ্মেট কাপল উইথ দ্য এবচেঞ্চ অফ এন ইণ্টাৰভেল উইদাউট no interval means no break so anyway আৰু ইয়াত লিখা আছে only added to the immersive experience ঠিক আছে চ' এইখন হ'ল আমাৰ হিন্দী বলিউড জগতৰ মানে এখন চিনেমা যিখন মানে কি কোনো ইণ্টাৰভেল নাই ন' ইণ্টাৰভেল মানে ন' ব্ৰেক টাইম ঠিক আছে গাইজ তো উইদাউট ৱেষ্টিং টাইম বলক নেক্সটখন চাই লওঁ আৰু নেক্সটখন আহিলে আপোনাৰ এইখন হ'ল মানে আপোনাৰ কানেক্ট CONNECT কানেক্ট এইখনৰ নাম হ'ল কানেক্ট আৰু ইয়াতে কোনে কাষ্টিং কৰিছিল কোনে ষ্টাৰিং কৰিছিল আপুনি ভালকৈ দেখি আছে স্ক্ৰীণত ইয়াতে অনুপম খেৰ আছিলে আপোনাৰ আৰু কোনোবা আছিলে আৰু হিৰইনটো আপুনি দেখি আছে চ' স্ক্ৰীণত তো এনিৱে গাইজ আৰু ইয়াতে ডিছক্ৰিপশ্যন বক্সটো আপুনি নিজে পঢ়ি ল'ব চ' বাই দ্য ৱে মই অকণমান ডিটেইলছত পঢ়িছোঁ দিছ ফিল্ম এপ্ৰ'চেছ ষ্টৰি টেলিং উইদাউট এন ইণ্টাৰভেল মানে কোনো ইণ্টাৰভেল নোহোৱাকৈ ইয়াৰ চিনেমাখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছিল মানে এটা ষ্টৰীৰ ওপৰত কৈ থকা হৈছিলে চ' এইখিনিয়ে লিখিছে আৰু হুৱাইল এক্সপ্ল'ৰিং দ্য ইম্পেক্ট অফ টেকন'লজি এণ্ড হিউমেনছ যিয়ে নহওক আৰু এইখন চিনেমা আমাৰ সম্পূৰ্ণৰূপে বলিউডৰ হয় আৰু বলিউডত এই চিনেমাখনৰ নাম আছিলে আপোনাৰ কানেক্ট আৰু এইখনৰ কোনো উইদাউট ইণ্টাৰভেল আৰু সম্পূৰ্ণৰূপে ইণ্টাৰভেল অবিহনে এই চিনেমাখন প্ৰস্তুত কৰি ওলোৱা হৈছিল চ' গাইজ বলক নেক্সটখন আহিলে আপোনাৰ এইখনৰ নাম আছিলে ট্ৰেফ এইখন হলিউড মুভিৰ ওপৰত বনোৱা এখন চিনেমা বুলি ক'ব পাৰি আৰু এইটো মেইনলি আপোনাৰ চাৰ্ভাইভেল ষ্টৰী ওপৰত চাৰ্ভাইভেল ষ্টৰীৰ ওপৰত বনোৱা এখন চিনেমা মানে ট্ৰেফ নামৰ এইখন চিনেমা কোনে চোৱা নাই এইটো চাই ল'ব পাৰে ইউটিউবত এভেইলেবল অলছ' চ' এনিৱে গাইজ আৰু ইয়াত লিখা আছে দিছ চাৰ্ভাইভেল ড্ৰামা অফ দ্য ন' ইণ্টাৰভেল দিছ ইণ্টেন্সিফাই দ্য চেন্স অফ আইচলেশ্যন এণ্ড ডিছপেৰেশ্যন চ' এনিৱে গাইজ এইখন আছিলে সম্পূৰ্ণৰূপে বলিউড মুভি হয় এইখন আৰু এইখনৰ নাম আছিলে ট্ৰেফ আৰু এইখনো বনোৱা হৈছিলে আপোনাৰ সম্পূৰ্ণৰূপে উইদাউট ইণ্টাৰভেল মানে কোনো ইয়াতে ব্ৰেক টাইম নাই ঠিক আছে গাইজ
চ' গাইজ এইখিনি আছিলে কিছুমান আমাৰ হিন্দী বলিউড জগতৰ য'ত নেকি চিনেমা য'ত নেকি কোনো ধৰণৰ ইণ্টাৰভেল নাই বা ব্ৰেক টাইম নাই মানে চ' ঠিক আছে গাইজ আৰু বাৰ মই পটাপট ৰিপিট কৰি দিছোঁ मैं फिर से रिपीट कर रहा हूँ ये भिडिঅ' নামবোৰ ঠিক আছে ৰিপিট কৰি দিছোঁ চ' ইয়াতে লিখা আছে ইণ্ডিয়ান ফিল্মছ ডেট ডণ্ট হেভ এনি ইণ্টাৰভেল নোহোৱা কিছুমান চিনেমাৰ বলিউড জগতৰ কিছুমান চিনেমাৰ নাম মানে বলক পটাপট মই নামবোৰ পঢ়ি দিছোঁ চ' নাম্বাৰ 1 আছিলে আপোনাৰ ইত্তেফাক তাৰপিছত আছিলে নাম্বাৰ 2 ধোবিঘাট মানে এইখন আপোনাৰ আছিলে আপোনাৰ মানে এইখন আপোনাৰ আমিৰ খানৰ ষ্টাৰিং কৰা এইখন চিনেমা তাৰ মানে ধোবিঘাট এইখন আছিলে ধোবিঘাট নাম্বাৰ 2 এণ্ড নাম্বাৰ 3 আহিলে আপোনাৰ এইখন দিল্লী বেলি তাৰপিছত নাম্বাৰ 4 আহিলে আপোনাৰ ৱাৰ্ণিং তাৰপিছত নাম্বাৰ 6 আহিলে আপোনাৰ কানেক্ট নাম্বাৰ 7 আহিলে আপোনাৰ ট্ৰেপড এণ্ড নাম্বাৰ ঠিক আছে মানে এইখিনি আছিলে আপোনাৰ কিছুমান হলিউড মানে বলিউড জগতৰ কিছুমান চিনেমাৰ নাম যিবোৰত নেকি কোনো ইণ্টাৰভেল বা ব্ৰেক টাইম নাই মানে ইণ্টাৰভেল নাই চ' এইবোৰ সম্পূৰ্ণৰূপে উইথাউট ইণ্টাৰভেল নোহোৱাকৈ এইবোৰ চিনেমা বনোৱা হৈছিল চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই গম পালে এণ্ড যদি ভাল পালে ভিডিঅ'টো চাই অভিয়াছলি ডু ওৱান লাইক एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है तो फिर मिलते हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो